নমস্কাৰ, তোমালোক সকলোকে ডিজিটেল লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেল ইকনমিক্সৰ ফাইনেল ইয়াৰ 2025 লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰখনত অহা এটা কুৱেশ্যন আলোচনা কৰিম। চ' এই কুৱেশ্যনটো আহিছিল এনেধৰণৰ যে মেটছ দ্য লেফ্ট এণ্ড ৰাইট হেণ্ড ছাইড অফ দ্য ফলোয়িং টেবল, মানে তলৰ তালিকাখনৰ বাওঁপক্ষ আৰু সোঁপক্ষ মিলোৱা। চ' এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে। চ' সেই কুৱেশ্যনটো আমি আজি আলোচনা কৰিম। ইয়াত তোমাৰ দিয়া আছে এইফালে ধৰক আৰু ইফালে দিয়া আছে, য' কোনটোৰ লগত কোনটো মিলাই মানে সেইটো আমাৰ কৰিব লাগে, ঠিক আছে। এতিয়া চোৱা, তোমালোকে প্ৰথম আছে প্ৰাইম মিনিষ্টাৰ, চ' মানে প্ৰধানমন্ত্ৰী। চ' প্ৰধানমন্ত্ৰী ইয়াৰ কোনকেইটা আমি চাব লাগিব যে আমাৰ চোৱা ৰাইট হেণ্ডেড আছে যে অধিক অনুপাতৰ উৎপাদন কৰিব পৰা বীজ, চিডছ দ্য গিভ লাৰ্জ প্ৰপৰ্চন অফ আউটপুট, এইটো হ'ব পাৰে যে নোৱাৰে। নেক্সটটো চোৱা কোৱান্টিটি অফ গুডছ ডেট কেন বি ইম্পৰ্টেড, আমদানি কৰিব পৰা সামগ্ৰীৰ পৰিমাণ, এইটোতো নহয়ে। নেক্সট চোৱা চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন, পৰিকল্পনা আয়োগৰ অধ্যক্ষ, মানে আমি ক'ব পাৰো যে প্ৰধানমন্ত্ৰী আমাৰ যোনখন পৰিকল্পনা আয়োগ আছিলে, ঠিক আছে, এতিয়া যোনখন নীতি আয়োগ বুলি কোৱা হয়। চ' সেইখনৰ অধ্যক্ষ হিচাপে আমাৰ প্ৰধানমন্ত্ৰীক আমি জনা যায়, বা চেয়াৰমেন অফ প্লেনিং কমিশ্যনক কাক জনা যায়, প্ৰাইম মিনিষ্টাৰক জনা যায়, প্ৰধানমন্ত্ৰীক জনা যায়। চ' প্ৰথমটোৰ এনচাৰ চ' প্ৰধানমন্ত্ৰী কাৰ লগত ৰিলেটেড হৈ থাকিব, চ' ওৱানৰ এনচাৰ হ'ব চি, মানে এইটো হ'ব ওৱানৰ এনচাৰ। চ' প্ৰধানমন্ত্ৰী কি পৰিকল্পনা আয়োগৰ অধ্যক্ষ বা চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন। চ' নেক্সট কুৱেশ্যন আহিছিলে, চ' নেক্সট কুৱেশ্যনৰ আছে যে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন, মুঠ দেশীয় উৎপাদন কি, ঠিক আছে। চ' মুঠ দেশীয় উৎপাদন মানে কি, চ' মুঠ দেশীয় উৎপাদন হৈছে ইয়াৰ চোৱা ইয়াৰ যোনটো ইয়াৰ চাবা তোমাৰ এই যে ডি অপশ্যন ডি নম্বৰ চোৱা, the money value of all the final goods and services produced within the economy in 1 year, মানে এক অৰ্থ ব্যৱস্থাত এক নিৰ্দিষ্ট বছৰ উৎপাদিত সকলো অন্তিম বা চূড়ান্ত ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱাৰ মুদ্ৰা মূল্যকে কি বুলি কোৱা হয়, তোমাৰ মুঠ ঘৰুৱা উৎপাদন বা মুঠ দেশীয় উৎপাদন বুলি কোৱা হয়, গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন বুলি কোৱা হয়। চ' মুঠ দেশীয় উৎপাদন বা গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যনৰ এনচাৰ কোনটো হ'ব, অপশ্যন ডি। চ' ডি টো হ'ব অপশ্যন টুৰ এনচাৰ। এতিয়া 3 নম্বৰ চোৱা, 3 নম্বৰ আছে কোটা। কোটা মানে কি, হোৱাট ইজ কোটা। চ' আমি ইয়াতে দেখিছো যে অপশ্যন বি চোৱা কোৱান্টিটি অফ গুডছ ডেট কেন বি ইম্পৰ্টেড, মানে আমদানি কৰিব পৰা সামগ্ৰীৰ পৰিমাণ। কোটা মানে কি, আমাৰ কিমান পৰিমাণৰ সামগ্ৰী আমদানি কৰিব পাৰে, ঠিক আছে, বেলেগ এখন দেশৰ পৰা আমাৰ দেশলৈ, ঠিক আছে, সেইটো কোনে নিৰূপণ কৰিব, সেইটো কোটাই নিৰূপণ কৰিব। চ' অপশ্যন 3 কোটা মানে কি, ইয়াৰ বি সোঁহাতৰ বি লগত মিলিব যে আমদানি কৰিব পৰা সামগ্ৰীৰ পৰিমাণ, মানে কোৱান্টিটি অফ গুডছ ডেট কেন বি ইম্পৰ্টেড। আৰু এই কুৱেশ্যন কেইটা 1 মাৰ্কছৰ আহে যে কোটা মানে কি, মুঠ দেশীয় উৎপাদন মানে কি, প্ৰধানমন্ত্ৰী কাৰ লগত ৰিলেটেড, ঠিক আছে। নেক্সট আছিলে 4 নম্বৰ চোৱা ভূমি সংস্কাৰ ব্যৱস্থাৱলী, মানে লেণ্ড ৰিফৰ্ম মেজাৰ্ছ, মানে ভূমি সংস্কাৰ ব্যৱস্থাৱলী বা লেণ্ড ৰিফৰ্ম মেজাৰ্ছে কি দেখুৱায়। চ' তোমালোকে চাবা ইয়াৰ অপশ্যন, চ' ইয়াত তোমালোকৰ যোনটো এইটো চোৱা অপশ্যন ই চোৱা ইম্প্ৰুভমেণ্ট ইন দ্য ফিল্ড অফ এগ্ৰিকালচাৰ টু ইনক্ৰিজ ইটছ প্ৰডাক্টিভিটি, মানে উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষিখণ্ড সাধন কৰা উন্নতি, আৰু এই কৃষিখণ্ড সাধন কৰা উন্নতি সেইটোৱে কি বুলি কোৱা হয়, ভূমি কোটা বুলি কোৱা হয়, ঠিক আছে। সেইটো কি বুলি কোৱা হয়, তুমি ভূমি সংস্কাৰ ব্যৱস্থা বুলি কোৱা হয়। অপশ্যন 4 ৰ এনচাৰটো কি হ'ব, চ' অপশ্যন ই উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষিখণ্ডত সাধন কৰা উন্নতি কি বুলি কোৱা হয়, তোমাৰ ভূমি সংস্কাৰ বুলি কোৱা হয়, ঠিক আছে। চ' এতিয়া চোৱা এইটো হ'ল তোমাৰ 4 নম্বৰ এনচাৰ, ঠিক আছে, এইটো তোমাৰ 4 নম্বৰ এনচাৰটো হ'ল এইটো। এতিয়া চোৱা 5 নম্বৰ আছে HIV চিডছ, ঠিক আছে, মানে উচ্চ উৎপাদনক্ষম বীজ মানে কি বুজো। চ' উচ্চ উৎপাদনক্ষম বীজ মানে কি বুজো, চ' ইয়াৰ এনচাৰ হ'ব HIV চিডছৰ এনচাৰ হ'ব, চ' এইটো অধিক অপশ্যন এ যে চিডছ ডেট গিভ লাৰ্জ প্ৰপৰ্চন অফ আউটপুট, মানে অধিক অনুপাতৰ উৎপাদন কৰিব পৰা বীজ, আৰু সেইটোৱে কি বুলি কোৱা হয়, উচ্চ উৎপাদনক্ষম বীজ বুলি কোৱা হয়। চ' 5 নম্বৰ এনচাৰ হ'ব অপশ্যন এ, চ' অপশ্যন এ, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যন, নেক্সটটো চোৱা 5 নম্বৰটো আমি পাই গলো যে HIV চিডছ মানে কি, অপশ্যন এ। নেক্সট আছে ৰাজ সাহায্য, সাবসিডি মানে কি, চ' ইয়াৰ এনচাৰ ডাইৰেক্ট F2 হ'ব, দ্য মানিটৰী এচিষ্টেন্স গিভ বাই গভৰ্ণমেণ্ট ফৰ প্ৰডাকশ্যন এক্টিভিটি, মানে উৎপাদন কাৰ্যৰ বাবে চৰকাৰে দিয়া মুদ্ৰা সাহায্য আৰু উৎপাদন, ঠিক আছে। চ' এইটো কি বুলি কোৱা হয়, ৰাজ সাহায্য বুলি কোৱা হয়, বা ভৰ্তুকি বুলি কোৱা হয়, ঠিক আছে। চ' ৰাজ সাহায্য মানে কি, উৎপাদন কাৰ্যৰ বাবে চৰকাৰে দিয়া কিছুমান মুদ্ৰা সাহায্য, ঠিক আছে। HIV চিডছ মানে কি, উচ্চ উৎপাদনক্ষম বীজ মানে কি, বা
তোমাৰ ভূমি সংস্কাৰ ব্যৱস্থাৱলী মানে কি, কোটা মানে কি, এইবোৰ শৰ্ট কুৱেশ্যনো আহি যাব পাৰে। ঠিক আছে, তোমালোকে চাই ল'বা এই কুৱেশ্যন কেইটা, ইয়াৰ এনসাৰ কেইটা। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।